জুবিন অনুৰাগীৰ ৰুখত পৰিছে মুখ্যমন্ত্ৰী। জন আশীৰ্বাদ যাত্ৰাত ন্যায় প্ৰত্যাশী অনুৰাগীৰ উত্তাল প্ৰতিবাদ। আৰক্ষী আহি নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতি। স্থান টিহু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলি আছে জন আশীৰ্বাদ যাত্ৰা। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ হাজাৰ হাজাৰ তৃণমূল কৰ্মী অনুৰাগীৰ আশীষ বিচাৰি সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে মুখ্যমন্ত্ৰীৰ কনভয়। কিন্তু তাৰ মাজতেই শেহতীয়াকৈ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত একাংশ ৰাইজৰ প্ৰতিবাদে অস্বস্তিত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। চাওক এই দৃশ্য। জন আশীৰ্বাদ যাত্ৰাৰ মাজতেই একাংশ ৰাইজৰ মুখত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ। হাতে হাতে লৈ আহিল জয় জুবিন দা, উই ৱান্ট জাষ্টিছ বেনাৰ, ক'লে আমাক ন্যায় লাগিবই। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। APS বিষয়া আহি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে পৰিস্থিতি। জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। একেই দৃশ্য মুকাল মোৱাটো। আমি জুবিন যুগৰ জয় জুবিন দা লিখা পোষ্টাৰ বেনাৰ লৈ মুখ্যমন্ত্ৰীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন অনুৰাগীয়ে। এইবাৰ এই দৃশ্য চাওক। এয়া আছিল দেওবাৰে খুমটাইত জন আশীৰ্বাদ যাত্ৰাৰ পৰিৱেশ। বাহনৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তলত ৰাইজৰ মাজৰ পৰা একাংশই চিঞৰিছে, মামা আমাক জুবিন দাৰ ন্যায় লাগিবই, বেলেগ একো নালাগে। চাওক মুখ্যমন্ত্ৰীৰ মুখৰ অভিব্যক্তি। এক প্ৰকাৰ অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফেচবুকত এজনে লিখিছে, জুবিন গাৰ্গৰ হত্যাকাৰীক কেনেকৈ শাস্তি দিব? যেতিয়া জুবিন জুবিন চিঞৰিছে চকুৰ চাৱনি দেখা নাই, যেন পৰা হ'লে এতিয়াই সেই ল'ৰাকেইটাক ধৰি আনিলে হয়। মই ভাবোঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক শিক্ষা দিয়া উচিত। বলেৰে নোৱাৰি চলেৰে দিব লাগে। কিন্তু অসমৰ ৰাইজে যদি মিঠাতেল দালিৰ কাৰণে ভোট দিয়ে, জানিব যে অসমত ভাল শিক্ষিত মানুহ নাই। চব হিতাধিকাৰীৰ কাৰণে বিক্ৰী হৈ গ'ল। আমি ভোট নিদিওঁ। ইয়াৰ পূৰ্বে ফেচবুকত গৰিমা শইকীয়াগাৰ্গে লিখিছিল, আজি বহুদিন ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন লোকৰ পৰা দাবী উত্থাপন হৈ আছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গোচৰৰ ফাষ্ট ট্ৰেকিং ক্ষীপ্ৰ বিচাৰৰ বাবে এখন ডেডিকেটেড কোৰ্ট চৰকাৰে গঠন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, য'ত দৈনিক জুবিন গাৰ্গৰ কেছটোৰেই শুনানি হয়। পৰিয়ালৰ সদস্য হিচাপে আমিও একেদৰে বিচাৰিছোঁ যে জুবিন হত্যাকাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে সকলো আইনী পদ্ধতিৰ মাজত অতি কম সময়ৰ ভিতৰতে বিচাৰ সম্পন্ন হওক আৰু অভিযুক্তক শাস্তি প্ৰদান কৰা হওক। এইখিনি কথা আমাৰ মত হিচাপে আমি সামাজিকভাৱে প্ৰকাশ কৰিছিলোঁ। যিহেতু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে গঠিত উচ্চ পৰ্যায়ৰ SITয়ে বিশদ আৰু নিখুঁত তদন্তৰ অন্তত উপযুক্ত সাক্ষ্য আৰু প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে আৰু ইয়াক হত্যাকাণ্ড বুলি নিশ্চিত হৈছে, গতিকে হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব। এয়া পৰিয়ালৰ পৰা আমাৰ অভিমত। কিন্তু জুবিন কেৱল আমাৰ পৰিয়ালৰ নহয়, সমগ্ৰ অসমীয়া ৰাইজৰ তেওঁলৈ থকা মৰম আৰু আগ্ৰহ নেওচি আমি কোনো কাম কৰিব নোৱাৰোঁ অথবা কোনো সিদ্ধান্তও ল'ব নোৱাৰোঁ। আশা কৰোঁ আমাৰ দেশৰ কোটি কোটি জনতাৰ আস্থা আৰু বিশ্বাসৰ সন্মান ৰাখি দেশৰ ন্যায় ব্যৱস্থাই জুবিনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু খুব সোনকালেই উচিত ৰায়দানেৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰী তথা শাসকীয় পক্ষই কেতিয়া ফাষ্ট ট্ৰেক গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিব? We want justice! We want justice!
কমেণ্টত জনাওক আপোনাৰ মতামত সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে জুবিনদাৰ ন্যায় লাগিব বেলেগ নালাগে জুবিনদা অমৰ হওক জুবিনদা জয় জুবিনদা জয় জুবিনদা মামা আমাক জুবিনদা ন্যায় লাগে বেলেগ একো নালাগে ন্যায় লাগে মামা ন্যায় লাগে মামা ন্যায় লাগিবই লাগিব জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা